হাই এভৰিৱান, আমাৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে মন যায় দিয়কচোন নিজৰ নিজৰ অভিজ্ঞতাখিনি স্মৃতি হিচাপত সাঁচি ৰাখিবলৈ। গতিকে ছ'চিয়েল মিডিয়াই জানো উপযুক্ত প্লেটফৰ্ম নহয়। গতিকে আমিও আমাৰ গুৱাহাটী যাত্ৰাৰ যোগেদিয়েই প্ৰথম মিনি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি যিহেতু যোৰহাটৰ পৰা গুৱাহাটী গৈ আছিলোঁ, গতিকে বোকাখাতৰ বালাজী নামৰ হোটেলখনত সোমাই বোকাখাতৰ পুৰি খাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মই যিহেতু মাজা খাই ভাল পাওঁ, গতিকে অলপ আগত গাড়ীখন ৰখাই ৰঞ্জনে মোক মাজা এটাও কিনি দিলেগৈ। এনেকৈয়ে আমি গৈ গৈ কাজিৰঙা পালোঁগৈ। কাজিৰঙা পায়েই আমাক প্ৰথমে গজৰাজকে দৰ্শন হ'ল। তাৰ অলপ আগত গৈ পেলাই দেখিলোঁ যে ইমান মৰম লগা বান্দৰ। গতিকে গাড়ীখন ৰখাই পেলাই তাহাঁতক চাবলৈ লওঁতেই যি ধুনীয়াকৈ তাহাঁতি ওচৰলৈ চাপি আহিছে। কিবা এটা পোৱাৰ আশাত তাহাঁতি যেনেদৰে আহিছে, পিছে আমি কৰিমনো কি? জন্তুক যিহেতু খাবলৈ দিয়া এলাওৱে নাই, গতিকে আমি সেইখনৰ পৰা আঁতৰি আহিলোঁ। তাৰ অলপ পাছতেই আমি জখলা বন্ধা পালত এজনৰ আকৌ পেটৰ ঘণ্টি বাজিলেই নহয়। গতিকে আমি পেট পূজা কৰি লৈ পুনৰ যাবলৈ লাগিলোঁ। পিছে আপোনালোকক এটা কথা কোৱাই হোৱা নাই নহয়, মোক ভিডিঅ' কৰিবলৈ জোৰ কৰা মানুহজনেই হৈছে ৰঞ্জন। গতিকে এতিয়া ভিডিঅ' কৰা দেখি তাৰ একেবাৰে যেনেকুৱা ফূৰ্তি, আইও দেখিছে নাই, মুখৰ হাঁহি একেবাৰে ৰখাই নাই। আৰু ইমান দূৰ বাট অকণমান নুশুলে হ'ব জানো? গতিকে অকণমান ৰেষ্ট লৈ মই চকুকেইটা মেলি দেখিছোঁ যে আমি যোৰাবাটেই পালোঁগৈ। এইদৰেই আমাৰ 6-7 ঘণ্টাৰ যাত্ৰাৰ অন্ত পেলাই আমি অৱশেষত গুৱাহাটী পালোঁগৈ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।